হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু আনাডাৰ ব্লগ। আজি আহি আছোঁ আমি যোৰহাটৰ পৰা নগাঁও। ইয়াৰ আগৰ পাৰ্টটো এটা ব্লগত আপলোড কৰা হ'ল অলপ সময় আগতে, আৰু এইটো তাৰ ছেকেণ্ড পাৰ্টটো। এতিয়া আহি আমি কাজিৰঙাৰ ওচৰৰে পালোহি, অকণমান আছে আৰু অলপ দূৰ গ'লেই কাজিৰঙা আমি পামগৈ। তাৰপিছতে কাজিৰঙাত আমি মাইহাং ৰেষ্টুৰেণ্টত খাই ল'ম, লাঞ্চটো কৰিম। তাৰপিছতে আকৌ আমি নগাঁও অভিমুখে যাত্ৰা কৰিম। মাইহাং ৰেষ্টুৰেণ্টৰ ব্লগটো অলৰেডি আপলোড কৰা হ'ল কেইদিনমান আগতে। এইটো মই পিছত এডিট কৰি আছোঁ, সেইটো কাৰণে মই ইয়াত কৈ দিব পাৰিছোঁ। সেইটো ব্লগো যোনেও চোৱা নাই চাব পাৰে, তাতে আপলোড হৈ আছে। সেইটো আপোনালোকে ভিডিঅ'বোৰ চাইছে যেতিয়া অলপ কমেণ্ট কৰি জনাব যে আৰু কি ইমপ্ৰুভ কৰিব পাৰোঁ, কেনেকৈ কি কৰিলে ভাল হয়। কমেণ্ট কৰি জনাব আৰু মই সেই কমেণ্টৰ ৰিপ্লাই দিম। কমেণ্ট কৰাৰ ভিতৰত কেইজনমান ভিউৱাৰ্ছে মোৰ প্ৰায়ভাগ ভিডিঅ'তে কমেণ্ট কৰিছে, আৰু সেইকাৰণে মোৰ ভালো লাগে যথেষ্ট। তো ব'লক এতিয়া আজিৰ ব্লগটো ষ্টাৰ্ট কৰোঁ। আহি থাকোঁতেই ৰাস্তাৰ পৰা এনেকৈ দেখিলোঁ সেইকেইটা গড় দুটামানহে আছে, বাকীকেইটা হৰিণা তেনেকুৱাকৈ। আৰু অকণমান সেইটো কাৰণে ইয়াতে মানুহে গাড়ীবোৰ ৰখাই পেলাই চাইছে। এতিয়া জুম কৰিছিলোঁ কিন্তু কেমেৰাত ভালকৈ নোলালে, আৰু এতিয়া আগবাঢ়োঁ। এতিয়া অলপ দূৰ গৈয়ে এটা মূৰ্তি এটা পাম। এইটো চিম্পাঞ্জী এটা যে হেলিকপ্টাৰখন এনেকৈ লৈ আছে, গম পাইছে নহয় কোনটো মূৰ্তিৰ কথা কৈছোঁ? যোনে যোনে দেখিছে কমেণ্ট কৰকচোন যে মই দেখিছোঁ এনেকৈ। কাজিৰঙাৰ পৰা এইখন মাৰি লৈছোঁ। কাজিৰঙাৰ পৰা জখলাবন্ধালৈকে মই চলালোঁ অলপ, তো সেইটো কাৰণে এইখন ভিডিঅ' কৰিব নোৱাৰিলোঁ। ধুনীয়া ৰিজৰ্ট এখন আছিলে, সেইখন মই চলাই থাকোঁতে পাৰ হৈ পেলাই গুচি আহিলোঁ, আৰু এতিয়া নহ'ব। তাৰপৰা ইয়াতে ৰৈছোঁ চাহ খাবলৈ। মই চাহ নাখাওঁৱেই, কিন্তু মাহঁতে খাই যে, সেইটো কাৰণে ৰ'লোঁ ৰৈ ভাল লাগে। অলপ বাহিৰলৈ আহিছোঁ, এতিয়া ফ্ৰেছ হৈ লওঁ ইয়াতে, আকৌ জাৰ্ণি ষ্টাৰ্ট। মাহঁতে চাহ খালে আৰু মই এই ৰসমলাই বাইটোকে খাই দিলোঁ। তো এইখনেই আছিলে হোটেল। তাৰপিছতে আৰু এইখন চিটি কেলৰ নেকি কিবা, এই বলেৰ'খনলৈ কিন্তু মোৰ চকু গৈছে। এই বলেৰ'খন ভাল লাগিছে, এনেকৈ চকাখিনি যেতিয়া চেঞ্জ কৰি দিয়ে, চকাকেইটা অলপ কষ্টলি হয় কিন্তু ভাল লাগিছে। বলেৰ'খনৰ ছাইড ফেণ্ডাৰ আৰু চকাকেইটা চেঞ্জ কৰিছে, ভাল লাগিছে আকৌ। তো এতিয়া গৈ থাকোঁ। সেইখন হোটেলতে আমি খাই ল'লোঁ, খাই লৈ পেলাই এতিয়া আমি আহি আছোঁ নগাঁৱলৈ। আৰু আমি মাজতে লাঞ্চটো কৰি ল'লোঁ মাইহাং ৰেষ্টুৰেণ্টত। সেইটো ব্লগ অলৰেডি আপলোড কৰা হ'ল, সেইটো ব্লগ মই ডেছক্ৰিপশ্যনত এড কৰি দিম, তাৰ পৰা আপোনালোকে চাওঁ বুলিলে চাব পাৰিব। আৰু এতিয়া আমি পালোহি নগাঁও মেডিকেল কলেজ, আৰু আমাৰ ইয়াত আচলতে এটা কাম আছিলে, আৰু সেইটো কৰি পেলাই এতিয়া উভতিমেই। তো এতিয়া উভতো আৰু ৰাস্তাত যি আহে সেইটো দেখাই যাম। গুগল মেপে দেখুওৱাৰ দৰে আমি এটা বেলেগ ৰাস্তা চালোঁ, সেইটো 4 কিলোমিটাৰ চমু আছিলে, কিন্তু সেইটোৱেদি আহিলোঁ। আমাৰ বহুত সময় নষ্ট হৈ গ'ল। তাৰপৰা আহি পেলাই পালোহি, হাইৱেত উঠিলোঁ। এতিয়া এয়া হাইৱে, কিন্তু ৰাস্তাৰ কথা ক'ব লাগিব দেই, বহুত ধুনীয়া কৰিলে। আৰু ৰাতি বেছি ভাল লাগে, এইখন যে একদম গুৱাহাটীৰ নিচিনা লাগিছে চব। লগতে আমাৰ জেঠাইহঁতো আহিছে, জেঠাইহঁতে ইন'ভা ক্ৰিষ্টা এখন আনিছে। তেওঁলোকে ইটো ৰাস্তাইদি গ'ল, আৰু এতিয়া আমাতকৈ বহুত আগ পালেগৈ, আৰু আমি অকণমান চমু বিচাৰি পেলাই ইফালেদি আহিলোঁ, আমাৰ দেৰিয়ে হ'ল। তাৰপিছতে এইখন হ'ল ৰয়েল ডেকাচা, এইখন ৰিজৰ্টখন যে এইখন, ইয়ালৈ কোনোবা এদিন আহিব লাগিব। তো এতিয়া আহি পালোঁ কাজিৰঙা পাৰ হৈ, মানে আমি ৰিটাৰ্ণ কৰিছোঁ ন। তো এইখন চাই গৰম কেফে মই দেখাইছোঁ, ইয়াত আহিছোঁ। আমাৰখন এইখন, তাৰপিছতে এইখনো ঘৰৰ গাড়ী ইন'ভাখন, তাত আমাৰ জেঠাইহঁত আহিছিলে। আৰু এইটো আছে ৰাণা ধাবা, এখন আছে ধাবা। এইখন আচলতে এইখন কেফে যদিও এখন ধাবাই হয়, কিন্তু চাই গৰম কেফে, কিন্তু এইখন ধাবাই হয়। এয়া আমাৰ ফেমিলি পূৰা খাই আছে, আৰু সেয়া আমাৰ দুখন গাড়ী। তাৰপৰা এইখন কেফেত অকণমান ৰ'লোঁ,
তাৰপৰা এইখন কেফেত অকণমান ৰ'লোঁ, মানে ৰৈ পেলাই খালোঁ, খালি ভাল নালাগিলে আৰু অকণমান জাৰ্ণিটো কৰা হৈছে নহয়, সেইটো কাৰণে এতিয়া Y2K বুলি এখন আছে ধাবা, ইয়াতে গাড়ী ৰাখিলেহি এতিয়া সেইখন এইটো Y2K লজ, এখন ইন'ভাখন আমাৰ যাতায়াতৰ মানে আমাৰ নহয়, এইখন আমাৰখন খাবলৈ দিলে তো খাই লওঁগৈ এতিয়া। এখন কি গাড়ী চোৱা, কি গাড়ী ভাল লাগে দেই, এইখন ভাল লাগে, নাম্বাৰে চাম্বাৰে অলপ নাই। তো আহিলোঁ, মুখ হাত ধুই ল'লোঁ, মানে খাই হৈ গ'ল, তো এতিয়া ঘৰলৈ যাওঁ। আৰু ব্লগটো ইমানেই আছিলে, এইটো 3টা ব্লগত ডিভাইড কৰিলোঁ গোটেই ব্লগটো, কাৰণ এটাতে বহুত দীঘল হৈ যায় ন, চ' আমনিও পাব পাৰে, তো ইমানেই আছিলে। আৰু চাই থাকিব ব্লগ, নেক্সট ব্লগ কোন ক'ৰ পৰা সেইটো জনাব।